ইউনুছ তামুলী ওপেন চ্যালেঞ্জ সিটু বৰুৱা ভৌগোলিক জ্ঞান নথকা মিষ্টাৰ সিটু বৰুৱা ওপেন চ্যালেঞ্জ সিটু বৰুৱা ওপেন চ্যালেঞ্জ মিয়া মানে বাংলাদেশী কথাটো উঠাই লোক পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই আপুনি খন্তেক সময় আগতে কৈছে যে মিয়া মানে বাংলাদেশী এই কথাটো একেবাৰে উঠাই লওক মিষ্টাৰ সিটু বৰুৱা ডমেষ্টিক ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক সন্দেহযুক্ত নাগৰিক মানেই বাংলাদেশী মিয়া মানেই বাংলাদেশী বুলি কোৱা সিটু বৰুৱাক তুলাধুনা ইউনুছ তামুলীৰ স্পষ্ট কথা সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী মিয়া মানে বাংলাদেশী কোনো মিয়া কিন্তু উজনি অসমলৈ আহিব নোৱাৰিব উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব উজনি অসমত যতে মিয়া আমাৰ জাতীয় সংগ্ৰামী অসমে দেখা পায় তোৰ পাই মিয়া খেদিব এইটো স্পষ্ট কথা এতিয়া মিয়াৰ লগত নো কম্প্ৰমাইজ আৰু এতিয়া বাংলাদেশীক লগত প্ৰেম নহয় বাংলাদেশীক পিটন দি এতিয়া জাতি বচোৱা সময় আৰু উজনি অসম আমি বচাব লাগিব আৰু হেতু কাৰণে মিয়া বিৰোধী যিখন অভিযান জাতীয় সংগ্ৰামী অসমে কৰি আছে এই অভিযান কৰি থাকিব উজনি অসমত সম্পূৰ্ণ মিয়া মুক্ত নোহোৱালৈকে আমাৰ অভিযান কিন্তু আমি চলাই লৈ গৈ থাকিম সিটু বৰুৱাক মুকলি প্ৰত্যাহ্বান ইউনুছ তামুলীৰ পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই দম আছে যদি ৰাজমাইত যোৱা গৰু কেইটা ৰাখি দেখুৱাওক ইউনুছ তামুলীৰ ওপেন চ্যালেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ সিটু বৰুৱা ডমেষ্টিক ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক ওপেন চ্যালেঞ্জ সিটু বৰুৱা ওপেন চ্যালেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰু আনে সেই গাড়ীকেইখন ৰাখি দেখাওক এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই ডমেষ্টিক গৰু বেপাৰীকেইটাৰ ওপৰত ৰজা হৈ দেখাওক চাওঁ আপুনি চাওঁ জ্ঞান নথকা মিষ্টাৰ সিটু বৰুৱা আপুনি খন্তেক সময় আগতে কৈছে যে মিয়া মানে বাংলাদেশী এই কথাটো একেবাৰে উঠাই লওক মিষ্টাৰ সিটু বৰুৱা ভৌগোলিক জ্ঞান নথকা মিষ্টাৰ সিটু বৰুৱা অসমৰ মাটিকালি কিমান অসমত কিমানখন জিলা আছে অসমখনত কিমান জাতি জনগোষ্ঠী আছে আপুনি জানেনে অকমানো জ্ঞান নাই একদম স্পষ্ট কথা কৈছো যদি অকমান হলেও জ্ঞান থাকিলেহেঁতেন যেতিয়া সাংবাদিকে আপোনাক সুধিছে যে মিয়া মানে বাংলাদেশী আপুনি কি কৈছে মিয়া মানে বাংলাদেশী ইমানকণ জ্ঞান শূন্য বুলি কৈছো আপোনাৰ জ্ঞান শূন্য এনেই বুমডাল লেখি লম্ফজম্ফ কৰি থাকিব পাৰে হেৰি আগত নিউজৰ আগত ভাইৰেল হ'বৰ কাৰণে ভাইৰেল হ'বলৈ পন্থা বহুত আছে সিটু বৰুৱা ভাইৰেল হ'বলৈ পন্থা বহুত আছে সামাজিক মাধ্যমত কেৱল মিয়া কেইটাই নাই ভাইৰেল হ'বলৈ আৰু মানুহে ভাবিছে যে সিটু বৰুৱাক কোনোবাই বেগ দিছে কোনোবা ৰাজনৈতিক নেতাই বেগ দিছে একো সিটু বৰুৱাক ৰাজনৈতিক নেতাই বেগ দিয়া নাই সেই ৰাজনৈতিক নেতাৰ ছাপৰ্ট পাবৰ কাৰণে ৰাজনৈতিক নেতাৰ ছাপৰ্ট পাবৰ কাৰণে ৰাজনৈতিক নেতাৰ আশীষ পুষ্ট হ'বৰ কাৰণে এই যিখন ৰচনা ৰচি আছে কিন্তু একো নাপায় আপোনাৰ দৰে নেতাক ৰাজনৈতিক নেতাই চাহত যেনেকৈ মাখি পৰিলে এনেকৈ পেলাই দিয়ে নাই আপোনাৰ লেখীয়া নেতাক দুদিনমান ইউজ কৰিব তাৰপিছত চাহত মাখিটো পৰিলে যেনেকৈ পাখি খিলাত ধৰি পেলাই দিয়ে তেনেকৈ পেলাই দিব নেভাবিব যে চিৰ জীৱন এনেকৈ মূৰত হাতখন দি থৈ দিব আৰু সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে আৰু এনেকুৱা ধৰণৰ ভৌগোলিক জ্ঞান নথকা মানুহে ৰাজনৈতিক নেতাৰ হাত এনেও নাপায় মাথাত কাৰণ ইমান মানে অপৰিপক্ক মানুহৰ মূৰত ৰাজনৈতিক নেতাই এনেও হাত নথয় আপুনি ভাবি আছে মই এনেকৈ কৰিম ভাইৰেল হৈ যাম মোক কোনোবা ডাঙৰ নেতাই মোক এনেকৈ দিব পইচা দিব কিবা ক'ব একো দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ সিটু বৰুৱা ডমেষ্টিক ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট টাইম 8